বিমল বৰা বা জয়ন্ত মল্ল বৰুৱা যিবিলাক আপত্তিজনক কথা কৈছে আমি কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ আৰু তেখেতসকলে দায়িত্বশীল পদত আছে আৰু সেই পদত থাকি এনেকুৱা পাতল মন্তব্য কৰিলে তেখেতসকলক কিন্তু মানুহে জুখিব। বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাই এই কথা জনা দৰকাৰ যে এজন বিদেশী নাগৰিকে অসমত আহি বিধানসভাৰ সদস্য হ'ব নোৱাৰে। এজন বিদেশী নাগৰিকে ভাৰতৰ পাৰ্লিয়ামেণ্টৰ এজন সদস্য নিৰ্বাচিত হ'ব নোৱাৰে। এই কথাটো এখেতসকলে জনা দৰকাৰ। এজন প্ৰাইমাৰী স্কুলৰ ছাত্ৰই কথা জানে যে এজন বহিৰাষ্ট্ৰৰ ব্যক্তি যিজন ভাৰতৰ নাগৰিক নহয় তেনেকুৱা এজন ব্যক্তি ভাৰতবৰ্ষত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে, প্ৰতিনিধিত্ব কৰিব নোৱাৰে। কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহাব বিমল বৰা বিধায়ক হোৱাৰ আগতেই অসম বিধানসভাৰ সদস্য হৈ 2006 চনত নিৰ্বাচিত হৈছিল আৰু 15 বছৰ পাৰ্লিয়ামেণ্টত তেখেতে এজন পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে কাম কৰিছে। আকৌ এইবেলি মৌলানা বদৰুদ্দিন আজমল চাহাব অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হৈ জনগণৰ সেৱা কৰি আছে বিন্নাকান্দি সমষ্টিৰ। গতিকে এই কথা বাৰ্তাবিলাক জানিও যদি তেখেতসকলে এনেকুৱা ধৰণৰ পাতল মন্তব্য কৰে মানুহে হাঁহিব আৰু তেখেতসকলে যে এই পদৰ যোগ্য নহয় নিজেই কথাটো প্ৰমাণ কৰিব। সেইকাৰণে বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱা এখেতসকলক মই কৈছোঁ যে আপোনালোকে নিজৰ হাইচিয়ত নিজৰ পদমৰ্যাদা নিজে লাঘৱ নকৰিব। বিদেশীৰ ইছ্যুৰ কথা আপুনি কৈছে, আমি শুনিছোঁ কালি বিমল বৰাক যে 1940 চনত অসম বিধানসভাত বোলে অসমত এই মুছলমানসকল অহাৰ কাৰণে কোনোবা প্ৰতিবাদ কৰিছে। ভাৰত স্বাধীন হৈছে 1947 চনত। 1947 চনত স্বাধীনতাৰ আগত ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে কোনো ব্যক্তি যদি আহিছে, স্থানান্তৰ যদি হৈছে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে, বিমল বৰাৰ কথা মতে 1940 চনতে অসম ভৰি গ'ল বহিৰাজ্যৰ মানুহেৰে। 1940 চনত ভাৰত ৰাষ্ট্ৰৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত নিজৰ ৰাষ্ট্ৰৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে যদি কোনোবা আহিছে কি অপৰাধ কৰিছে? আজি আমাৰ পাঞ্জাবী ভাইসকল অসমত আছে, গুজৰাটী ভাইসকল অসমত আছে, ৰাজস্থানী ভাইসকল অসমত আছে, আজি বিহাৰৰ বহুত ভাইসকল অসমত আছে। তেখেতসকলে ভাৰতৰ নাগৰিক, তেখেতসকলৰ অধিকাৰ আছে অসমত আহি বিজনেছ কৰিব পাৰে, থাকিব পাৰে, ফেঞ্চি বজাৰত থাকিব পাৰে, তিনিচুকীয়াত থাকিব পাৰে, যোৰহাটত থাকিব পাৰে, সব জায়গাত থাকিব পাৰে, তেখেতসকলে ভাৰতীয়। গতিকে ভাৰত ৰাষ্ট্ৰৰ কোনো ৰাজ্যৰ পৰা যদি আজি মাৰোৱাৰী, বিহাৰী, গুজৰাটী, পাঞ্জাবী, অন্য বেংগলী অন্য ভাইসকল যদি আহিছে আৰু তাহানিতে 1800 চনত, 1905 চনত, 1910 চনত, 1915 চনত, 20 চনত যদি কোনোবা আহিছে বিমল বৰাৰ মূৰৰ কামুৰি নোহোৱাৰ কি মানে কাৰণ থাকিব পাৰে? গতিকে বিমল বৰাই এই সব কথা বাৰ্তা কৈ লাভ নাই। তেখেতে যি ক'ব বিচাৰিছে অসম চুক্তিৰ দোহাই দিছে তেখেতে। অসম চুক্তিৰ আত্মা নৎসাৎ কৰা বিমল বৰাৰ দল অসম চুক্তিৰ আত্মা হত্যা কৰিছে বিজেপি দলে। অসম চুক্তিৰ আত্মা আছিল 71ৰ পিছত কোনো হিন্দু হওক মুছলমান হওক অসমত ভাৰতীয় নাগৰিক হিচাপে অসমত থাকিব নোৱাৰে। কিন্তু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ কৰি 71ৰ পিছত 2024লৈকে বাংলাদেশ বা অন্যান্য ৰাষ্ট্ৰৰ পৰা যিসকল আহিছে বিদেশী সেইসকলক ৰঙাদলি চাপাৰি দিছে এই বিজেপি। গতিকে সেই বিজেপিৰ মুখেৰে শ্বহীদসকলৰ কথা কৈ তেখেতসকলে মানুহক মানে আৱেগিক যিটো কৰিব বিচাৰিছে মই ভাবোঁ শোভা নাপায় এইসকলৰ মুখেৰে, যিসকলে বাংলাদেশী বিদেশীক ৰঙাদলি চাপাৰি দিছে। আৰু আমাৰ ষ্টেণ্ড ক্লিয়াৰ, শ্বহীদ যিসকল নিজৰ ৰাষ্ট্ৰৰ কাৰণে ৰাজ্যৰ কাৰণে শ্বহীদ হৈছে, আন্দোলন হৈছিল বিদেশী সমস্যা সমাধানৰ কাৰণে, অৱশেষত গৈ যিটো চুক্তি হৈছিল যে 71 কাট অফ ডেট হ'ব, ইয়াৰ পিছত কোনো ব্যক্তি হিন্দু হওক মুছলমান হওক অসমত আহিব নোৱাৰিব। AIUDFৰ ষ্টেণ্ড, মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ষ্টেণ্ড, আমাৰ ষ্টেণ্ড সেইটো আছে। কিন্তু বিমল বৰা আৰু তেখেতৰ দলৰ কিন্তু সেইটো ষ্টেণ্ড নহয়। তেখেতসকলে বিদেশীৰ কাৰণে ৰঙাদলি চাপাৰি দিছে, সেইসকলে আমাক কোনো মানে স্বদেশী বিদেশীৰ কথা ক'ব নালাগে।